ৰঙালী বিহুলৈ মাজত মাত্ৰ কেইটামান ক্ষণ ৰাজ্যৰ চৌদিশে এতিয়া ব্যাপক প্ৰস্তুতি। মই বৰ্তমান উপস্থিত আছোঁ মহানগৰীৰ গণেশগুৰিতো বহিছে এক অস্থায়ী বজাৰ। মই সামগ্ৰিক দৃশ্যাংশ মোৰ সতীৰ্থ মৃন্ময় আছে, মৃন্ময়ে দেখুৱাব। এয়া হৈছে মহানগৰীৰ গণেশগুৰিৰ পৰিৱেশ। পুৱাৰে পৰা চিৰা, পিঠা, লাড়ু পৰা আদি কৰি বিভিন্ন ধৰণৰ থলুৱা খাদ্য যি অস্থায়ী বজাৰ আছে, অস্থায়ী বজাৰত ভৰি পৰিছে। সকলো গ্ৰাহকসকল আহিছে, যিহেতু কাইলৈ উৰুকা, ৰঙালী বিহুৰ উৰুকা, গতিকে সকলোৱে ক্ৰয় কৰিব আহিছে। এয়া আপোনালোকে দেখিছে সামগ্ৰিক পৰিৱেশ। চিৰা, পিঠা, সান্দহৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ থলুৱা খাদ্য উপলব্ধ হৈছে এই অস্থায়ী বজাৰত। মই কিছু আগলৈ যাবলৈ চেষ্টা কৰিম। আৰু আছে আমাৰ যি অস্থায়ী বজাৰৰ যি দৃশ্যাংশ আমি আৰু দেখুৱাম। যি অসমীয়া পৰম্পৰাগত যি থলুৱা অসমীয়া পৰম্পৰাগত যি গামোচা হওক বা বিভিন্ন ধৰণৰ পৰম্পৰাগত সাজপাৰসমূহ ইয়াত ৰাখিছে। লগতে কেইবা প্ৰকাৰৰো সৰুৰ পৰা ডাঙৰলৈকে কেইবাবিধো জাপি আছে। জাপি অসমীয়া, যিহেতু অসমীয়াৰ প্ৰাণৰ যি এক অসমীয়া প্ৰাণৰ সংস্কৃতি বুলি ক'ব লাগিব। এয়া জাপি আছে, জাপিৰ বিভিন্ন ধৰণৰ জাপি তেওঁলোকে ৰাখিছে। আমি আৰু আগলৈ যাবলৈ চেষ্টা কৰিম, যিহেতু অস্থায়ী বজাৰৰ বিভিন্ন ধৰণৰ বস্তু ইয়াত সংৰক্ষণ কৰি ৰখা হৈছে। তিল পিঠাৰ পৰা আদি কৰি নাৰিকলৰ লাড়ু, লগতে বিভিন্ন ধৰণৰ পিঠা ইয়াত সংৰক্ষণ কৰি ৰখা হৈছে। যিহেতু কাইলৈ উৰুকা, অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহুৰ উৰুকা, গতিকে উৰুকাৰ উপলক্ষে যাতে সকলো গ্ৰাহকে আহি যাতে ক্ৰয় কৰিব পাৰে এই সা সামগ্ৰীসমূহ, তাৰ বাবে সকলো পুৱাৰে পৰা অস্থায়ী বজাৰ বহিছে। বিভিন্ন ধৰণৰ লোক আহিছে, লোকসকলে বজাৰ কৰিছে, লগতে বিহুৰ প্ৰস্তুতি তেওঁলোকে আৰম্ভ কৰিছে। মই আপোনাৰ ওচৰলৈ আহিছোঁ। প্ৰথমে ৰঙালী বিহুৰ শুভেচ্ছা থাকিলে আপোনাক। হয়, শুভেচ্ছা থাকিলে। কাইলৈ উৰুকা, কি ক'ব? আহিছে উৰুকা, কিন্তু একো দেখোন উৰুকাৰ মানে এইবাৰ সমাগমে নাই। হয়, বজাৰ কেনেকুৱা ধৰণৰ? কালিৰে পৰা যিহেতু আপোনালোকে আহিছে। হয়, নাই, বজাৰ বৰ্তমান ভাল নহয়। কেনেকুৱা ধৰণৰ বস্তুৰ দামবিলাক কেনেকুৱা ধৰণৰ? দামটো বাঢ়িছে অলপ, চব বস্তুৰে দাম বাঢ়িছে। লাড়ু, পিঠা, এইবিলাক ধৰক, মিঠাই, চিৰা, চব দাম বাঢ়িছে। কিমান দাম? দাম ধৰক আছে আৰু চিৰা 70-80 টকা, 120 টকালৈকে আছে জহা চিৰা। আপোনাৰ গাখীৰ চাখীৰ 150 টকালৈকে লিটাৰ হৈছে। পূৰ্বতকৈ বাঢ়িছে নেকি দামবিলাক? বাঢ়িছে। হয়, নিশ্চয়কৈ এনেধৰণেই তেওঁলোকে সাজু কৰি ৰাখিছে ৰাইজৰ বাবে বিভিন্ন ধৰণৰ সামগ্ৰী, লগতে থলুৱা খাদ্যসমূহ। আমি আন কিছু লোক আছে, লোকৰ পৰা জানিবলৈ চেষ্টা কৰিম। আপোনাৰ ওচৰলৈ আহিছোঁ পুৰা, যিহেতু ৰঙালী বিহুৰ শুভেচ্ছা থাকিলে। জুবিন গাৰ্গবিহীন প্ৰথমটো বিহু ৰঙালী বিহু, কি ক'ব? জুবিন গাৰ্গ যে আমাৰ মাজৰ পৰা নাইকিয়া হ'ল, সেইটো ভাবিলে কেতিয়াবা আচৰিত লাগি যায়গৈ। তেওঁ আমাৰ অসমীয়া জাতিসত্তাটোক কিমান আপোন কৰি ৰাখিছিলে, আৰু নৱপ্ৰজন্মৰ কাৰণে তেওঁ যে কি কৰা নাছিলে, সেইটো এতিয়া ৰাইজে বুজি পাব যে তেওঁৰ কি সত্তা, তেওঁৰ যিটো কৰ্ম, সেইবিলাকক আমি কেতিয়াও পাহৰিব নোৱাৰোঁ। এইবাৰ ৰঙালী বিহু আগৰ যেনেকুৱা ৰঙালী বিহু আছিলে, সেই ঢৌটো আমি দেখা নাই, কিন্তু এইটো এটা তাৰ প্ৰভাৱ পৰিবই, নিশ্চয়কৈ পৰিব। আৰু এইটো বহুত বছৰ লাগিব এইটো খাম কাটিবৰ কাৰণে, এইখিনিকে কৈছোঁ। যিহেতু ন্যায় প্ৰক্ৰিয়াটো যথেষ্ট লেহেমীয়া হৈছে, সেইটোতো আপোনালোকে দেখিয়ে আছে গোটেইবিলাক। ন্যায় এতিয়া কিনো ক'ম আৰু, চৰকাৰৰ ফালৰ পৰাতো যিখিনি দিছে, তেওঁলোকে কয় এটা কৰে এটা, সেইটো নীতিটো চলিয়েই থাকে। আমি আশাবাদী, আমি খুব সোনকালে ন্যায় পাব লাগে, সেইটোৰ ওপৰতে বিশ্বাস কৰোঁ।